যোৰহাট জিলাৰ পূব যোৰহাটৰ ঐতিহ্যমণ্ডিত কাকজান ৮ নং বনগাঁও প্ৰাথমিক বিদ্যালয়ে শতবৰ্ষ গৰুকিলে। প্ৰাথমিক বিদ্যালয়খনৰ শতবৰ্ষৰ লগত সংগতি ৰাখি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মধ্য যোৰহাট শিক্ষা খণ্ডৰ অধীনৰ প্ৰায় ২৫খন বিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ উত্তৰণৰ ক্ষেত্ৰত কবিতা, সাধু কোৱা, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুতলাই ভয় খায় কপে ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলা পেচি এটা দিলে আই দৰৱ। উল্লেখ্য যে শতবৰ্ষ গৰকা বিদ্যালয়খনে বিভিন্ন সময়ত শিশু ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন কাম কৰি অহাৰ সমান্তৰালভাৱে দেওবাৰে মৌ শাখাত নিম্ন পৰ্যায়ৰ প্ৰথম শ্ৰেণীৰ পৰা আৰু উচ্চ শাখাত পঞ্চম শ্ৰেণীলৈকে কাৰ্যসূচী ৰূপায়ণ কৰে। উদযাপন সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি ভূঞাই আঁতধৰা অনুষ্ঠানত তেওঁক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা নিজৰা বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত কাকজান আঞ্চলিক পঞ্চায়তৰ সদস্য ৰুমি চুতীয়া উপস্থিত থাকি উদ্বোধন কৰাৰ লগতে বিচাৰক হিচাপে কাকজান মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জ্যোতিপ্ৰসাদ বৰা, জ্যোতি বিদ্যাপীঠৰ নুৰুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ তামুলী উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। আনহাতে উক্ত বিদ্যালয়খনৰ শতবৰ্ষ উদযাপনৰ প্ৰাক মুহূৰ্তত বিদ্যালয়ৰ শিক্ষক গোট তথা প্ৰধান শিক্ষক ৰমজান আলী, প্ৰচাৰ বিভাগৰ সভাপতি দিলীপ দত্ত তথা পৰিচালনা সমিতিয়ে আৰম্ভ হ'ব লগা কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ অঞ্চলবাসীৰ সহযোগিতা একান্তই কামনা কৰিছে। সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ধন্যবাদ তথা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা জানুৱাৰী মাহৰ ১৭ আৰু ১৮ তাৰিখে আমাৰ বনগাঁও ৰাইজৰ সহযোগত অঞ্চলটোৰ বিভিন্ন ৰাইজৰ সহায় সহযোগিতাত অনুষ্ঠিত কৰিবলগীয়া আজি শতবৰ্ষ অনুষ্ঠান ইতিমধ্যে আমি পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছোঁ। আজি সেই প্ৰস্তুতিৰ আলমতে আজি আমাৰ যি সাহিত্য প্ৰতিযোগিতা ইতিমধ্যে কবিতা আবৃত্তি বিদ্যালয়সমূহৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেয়া অনুষ্ঠিত হৈছে আৰু এই বিদ্যালয়খনৰ যি ১২৬ বছৰ অতিক্ৰম কৰাৰ পিছত আমি যি শতবৰ্ষ পাতিব লৈছোঁ ৰাইজৰ আমি বিপুল সঁহাৰি পাইছোঁ। ইতিমধ্যে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দীননাথ নাহুন তেখেত এই বিদ্যালয়ৰ পৰা তেওঁ এটা সময়ত ষ্টেণ্ড কৰি আমাৰ এই বিদ্যালয়ৰ সুনাম ৰাখি থৈছে। তেনেদৰে অশোক ভূঞায়ো তেখেতে এই বিদ্যালয়ৰ এটা সুনাম ৰাখিছে। যিকেইজন ছাত্ৰ ছাত্ৰী বা ইয়াৰ অসমৰ বিভিন্ন প্ৰান্তত এই বিদ্যালয়ত পঢ়ি যোৱা বহু ছাত্ৰী বিভিন্ন স্থানলৈ বিবাহ পাশত আবদ্ধ হৈ তেওঁলোক গৈছে, সেইসকলেও এই অনুষ্ঠানটোৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি আশা ৰাখিছোঁ যে এই বিদ্যালয় শতবৰ্ষ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাত থকা আমাৰ ছাত্ৰীসকল আহিব আৰু বিভিন্ন স্থানত চাকৰি কৰি থকা এই সুনাম অৰ্জন কৰা যিসকল চাকৰিয়াল আছে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তেখেতসকলে ইয়াত সহযোগ কৰিব আৰু তেখেতসকলৰ সহযোগিতাই আমাৰ এই অনুষ্ঠানটো বহুত সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি আশা ৰাখিছোঁ কাকজান অঞ্চলৰ কৃষক ৰাইজৰ পৰা সকলো ৰাইজেই এই অনুষ্ঠানটোৰ প্ৰতি সম্পূৰ্ণ সঁহাৰি আগবঢ়াব আৰু লগতে এইটো হৈছে এই বিদ্যালয়খনৰ আলমতে আমি অনুষ্ঠানটোৰ জৰিয়তে অসমৰ শিক্ষা জগতৰ লগতে চৰকাৰীভাৱে বিষয়াসকলক আমন্ত্ৰণ কৰিছোঁ আৰু এই বিদ্যালয়ৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে এই বিদ্যালয়ৰ সুনাম অৰ্জন কৰাৰ যি হেঁপাহ এই শতবৰ্ষৰ জৰিয়তে তেখেতসকলে আগুৱাই নিব বুলি আমি আশা ৰাখিছোঁ আৰু আগন্তুক যি আমাৰ ১৭-১৮ কাৰ্যসূচী সফল ৰূপায়ণ হ'ব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। একমাত্ৰ প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান ৮ নং বনগাঁও প্ৰাথমিক বিদ্যালয় ১৮৯৮ চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনে প্ৰায় ১২৮ বছৰ অতিক্ৰম কৰিছে। আমি এই বছৰ শতবৰ্ষ উদযাপন কৰিবলৈ লৈছোঁ। শতবৰ্ষৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আপোনালোকে গম পাইছেই ১৭ আৰু ১৮ জানুৱাৰীত দিন স্থিৰ কৰি আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। তদুপলক্ষে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এলানি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। আজি সাহিত্য প্ৰতিযোগিতাৰ প্ৰথম দিন আমি চিপাহীখেলা খণ্ড প্ৰাথমিক খণ্ডৰ অধীনৰ সকলোখিনি প্ৰাথমিক বিদ্যালয়ৰ পৰা আমি প্ৰতিযোগী আমন্ত্ৰণ কৰিছিলোঁ। তাৰ উপৰিও কাকজান অঞ্চলৰ টিয়কলৈকে যিকেইখন প্ৰাইভেট স্কুল আছে সেইসকলৰ পৰা প্ৰতিযোগী আহিছে। মৌ শাখাৰ পৰা আমি উচ্চ পৰ্যায়ৰ মানে আপ টু 6 মানলৈকে আমি প্ৰতিযোগিতা ৰাখিছোঁ। আজি বিশেষকৈ আকস্মিক বক্তৃতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু সাধু কোৱা প্ৰতিযোগিতা খুব সুন্দৰকৈ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে ব্যাপক প্ৰতিযোগীয়ে সঁহাৰি দিছে। আমি সেই নিমিত্তে বহুত অনুপ্ৰাণিত হৈছোঁ আৰু কাকজানবাসী ৰাইজৰ
সম্পূৰ্ণ সহযোগিতাত এই অনুষ্ঠানভাগি আমি সফল ৰূপায়ণ কৰিব পাৰিম বুলি অনুভৱ কৰিছোঁ। স্মৃতিকণ্ঠখন যিহেতু আমাৰ অনুষ্ঠানটিৰ ভৱিষ্যত দলিল স্বৰূপ হ'ব, গতিকে ইতিমধ্যে জনাইছেই আপোনালোকক বিভিন্নজন লেখকৰ পৰা আমাৰ লিখা সংগ্ৰহ কৰা হৈছে আৰু খুব কম সময়ৰ ভিতৰতে আমি প্ৰকাশৰ কামত আগবাঢ়িম। এতিয়া স্মৃতিকণ্ঠৰ কাৰণে ইতিমধ্যে যদি প্ৰাক্তন ছাত্ৰ আৰু মানে সমাজৰ যিখিনি ব্যক্তি আছে, যোগ্য ব্যক্তি আছে, তেখেতসকলে আপোনাৰ প্ৰবন্ধ প্ৰেৰণ কৰিছে নেকি? হয় কৰিছে। বিশেষকৈ আমি নাম ল'ব লাগিব আমাৰ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আছেই স্মৃতিকণ্ঠৰ লগত জড়িত। তাৰোপৰি আমাৰ ওচৰৰে কাকজান মহাবিদ্যালয়ৰ বিভিন্নজন অধ্যাপক তথা বিভিন্নজন সুপ্ৰতিষ্ঠিত ব্যক্তি তেখেতসকলৰ পৰা লেখা সংগ্ৰহ কৰা হৈছে। এই ৭০ বৰ্ষ অনুষ্ঠানলৈকে সাহিত্য জগতৰ কোনোবা বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছে নেকি? সাহিত্যিক ডিব্ৰুগড়ৰ এজন সুসাহিত্যিক ত্ৰিকেন্দ্ৰজিৎ গগৈদেৱ, তেখেত কানৈ মহাবিদ্যালয়ৰ অধ্যাপক আছিলে, প্ৰাক্তন অধ্যাপক, তেখেতক নিমন্ত্ৰণ জনোৱা হৈছে। তাৰোপৰি আমাৰ কৈছে ইতিমধ্যে আমাৰ প্ৰাক্তন ছাত্ৰ, তেওঁ এজন সুপ্ৰসিদ্ধ অধ্যাপক ডিব্ৰুগড়ৰে, তেখেতকো আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। টিয়কৰ পৰা বিৰাজ পৰা ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।